Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ মোৰ জন্য আজি ভিডিঅ' আশা কৰিছোঁ আপোনাক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদৰ ফালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ তো দুপৰীয়াৰ কাৰণে বনোৱা মেলা হ'ব আৰু লাহেকৈ মানে ভাত আৰু দালি হৈ আছে আৰু সেইদিনা যে নাতি আনিছিলোঁ এক্সচেঞ্জ কৰিব লাগে বুলি কৈছিলোঁ যে তো পিনাকে আজি লৈ আহিলোঁ এক্সচেঞ্জ একেবাৰে ৰঙা কথা কৰ পিছত চিলোৱা মিলোৱা যি হ'ব লাগিব সন্ধিয়া চিলাম আৰু ৰাতিপুৱা পিনাকে আনিলে খাহী মাংস আনিছে দেই ছাগলী মাংস আনিব দিয়া নাই খাহী মাংস খাব গৈছে অকণ চৰ্বি থকা আনিব আনিছে আৰু মাহঁতৰ কাৰণে আনিছে মাছ মাছখিনি খালি বনাম আৰু ইফালে মাংসখিনি অকণমান চাজনা দিম দেই তাত চাজনা দি আপোনালোকে খাই নাই গম নাপাওঁ কিন্তু মোৰ বহুত ভাল লাগে আমাৰ ইয়াতে খায় আৰু আমি খাওঁ আৰু আমাৰ ইয়াতে বুলি নহয় আমি খাওঁ আৰু চাজনা দাঁত চাজনা মানে টান চাজনাৰে মাংসৰ খাবলৈ বহুত সোৱাদ ভাল লাগে কিবা হ'লে কান্দি আছিলে এনেই আৰু এইফালে আমাৰ ইনভাৰ্টাৰ লগা নাই দেই এইটো ওপৰটো মানে মেচিন পৰা নহয় অকল জাষ্ট বেটাৰী এক্সচেঞ্জ কৰা হৈছে দেই থাকক চাৰ্জ হৈছে এইটো অন নকৰোঁ একেবাৰে সন্ধিয়াতে অন কৰিছোঁ চাৰ্জ হ'ব আৰু অকণমান মানে বেটাৰীটো নতুন মেচিনটো ঠিকেই মানে পুৰণা আগৰ মেচিন বেটাৰীতহে কাম নোহোৱা হৈছে তাৰপিছত যাতে চাজনাখিনিত মাংসখিনিত দিম আৰু চাজনা গছত আছে গছৰখিনি মানে কোমলছে সেইকাৰণে পাম আৰু ফালে মাংস আৰু ফালে মাছ এইবোৰ লাহে লাহে বনাম দালি আৰু ভাত হৈ আছে গাখীৰ গৰম কৰি দিলোঁ গাড়ী খাব লাগিব আৰু এয়া এইটো কি বুলি কয় আপোনালোকে কমেণ্টত জনাব দেই এইটো মায়ে মানে চাউলৰ ভিতৰত থৈ দিছিলে আজি ওলাইছে একদম পূৰা নৰম হৈছে মাংসৰ কাৰণে আলু ভাজি হৈ আছে এই মেৰিনেট কৰিলোঁ আৰু দি দিছোঁ এয়া দুটা নহৰু আৰু এইফালে মাছো মেৰিনেট কৰিলোঁ আৰু মই মানে বনাম আজিতো ভাজি কাৰণে একো নহয় দেউতাই বেঙেনা আছিলে বেঙেনা অকণমান ভাজি কৰিছোঁ দেউতা মানে বেঙেনা পিনাকো নাখাব দাদাও নাখাব আৰু সেইকাৰণে মই আলু ভুজি অকণমান এয়া আলু এইকেইটামান লৈছোঁ আৰু এয়া ৰুকনিৰ সহায়ত পটাপট ৰুকি লওঁ মা মানে যাব যে এজেঞ্চিত মানে কাপোৰ পিন্ধিছে ন গাৰ্গী পিন্ধৰ পৰা কান্দি আছে মাক দেখুৱাই তাই মানে আজিকালি বুজি পাইছে দেই নতুন কাপোৰ পিন্ধা দেখিলে মানে তাৰমানে একদম কানা ষ্টাৰ্ট দেউতাই ইমান আশা কৰি চাজনা লৈ আহিছে মাছ দুটামান দি দিলোঁ আৰু দেউতাই খাব পাৰিব মাংস চাজনা নাখায় দেউতাই মাংস জোলো নাখাব মানে চাজনাও নাখাব দুটামান দি দিওঁ আৰু মাছ মাংস এনেও হৈ আছে লাহে মাংস যদি চাজনা দিয়া নাই আৰু লাহেকৈ দিম আৰু চাজনা অলপ বইল থ'ব লাগিব মাংসখিনি খাবলৈ সিজি লওক 90% সিজিলে খাই মাংস অকণমান সিজিব টাইম লাগিব এই হৈছে মাছ চব্জিৰ কাৰণে অকণমান ঢাকি দিওঁ মায়ে পেলাই ওলাই আছে মানে পিনাক পিনা খালি মায়ে যাব আৰু তেওঁৰ লগত এয়া এইখিনি চাজনা মাংসত দিম আৰু টমেটো দিব আছে মাছ চব্জিত এয়া মাছ চব্জি পিনাকেতো নাখায় সেইকাৰণে ভাবিলোঁ টমেটো কেইটামান দি দিওঁ আৰু দুটামান খাব লাগিব ধুনীয়াকৈ আৰু এইখিনি আলুখিনি যে কাটিলোঁ অকণমান চেপি ৰ'দত মানে ড্ৰাই হ'বলৈ দিছোঁ আৰু অকণমান চেপি দিছোঁ অকণমান ড্ৰাই হওক তেতিয়া ভাজিলে মানে মচমচীয়া হ'ব আৰু A few moments later. Hey guys, good evening. সকলোকে বহুত অনুষ্ঠকো লগ পালোঁ আৰু এতিয়া অকণমান চাহ বনাই পেলি মাক দিওঁ গাখীৰ আজি অকণ বেছি দুষ্টামিনি কৰি আছে দেই তাই চাহ অকণমান মানে ময়ো খাওঁ অলপ বনাওঁ আৰু পিতাৰ কাৰণে পিছত ফাষ্ট ফুড কিবা যদি পাৰে আনিব আৰু যদি পটককৈ আহে নহ'লেতো নাই হ'লেও মায়ে দেউতাই বন আনিছে বনখিনি অকণমান দেখা মানে চাউলত খাবলৈ ভাল লাগে বন গাৰ্গী খোৱালোঁ তাইৰ দুপৰীয়া টোপনি মানে ঠিকমতে হোৱা নাই দেই প্ৰিয়া আহিছিল যে তাইৰ লগত কথা পাতি থাকোঁতে মানে তাই উঠি গৈছে দেই আমি ইয়াতে কথা পাতিছিলোঁ যিটো লাইন অহা যোৱা কৰি আছিল আৰু ইফালে ইনভাৰ্টাৰ যিটো নতুন আহিছে তো অফ কৰি থৈছিল আৰু দেউতাই সন্ধিয়া মানে অন কৰিব আৰু এতিয়া কিন্তু ইনভাৰ্টাৰ চলি আছে লাইন নাই এইফালে মই মানে পিনাকে জানিছিল নাইটি সেইযোৰ মানে চিলাই আছোঁ মই তো এতিয়াই মানে অকণমান ফ্ৰী আছোঁ সেইকাৰণে চিলাই আছোঁ আৰু হাত দুখন চিলালোঁ এতিয়া মানে অকণমান দীঘল হৈছে সেইখিনি
অকণমান শ্বৰ্ট কৰ অকণমান বাকী আছে হ'লে হৈ যাব আৰু ৰাতিৰ কাৰণে বনাব আছে বেছি টাইম হোৱা নাই 9টা হৈছে চিলাই মেলি লওঁ তাৰপিছত লাহেকৈ বনাম গাড়ী ইয়াতে হৈছে মানে সেইকাৰণে লগতে বহি আছোঁ তাতে হোৱা নাই আৰু ইয়াতে ফিটিং কৰা একেবাৰে খুৱাইছোঁ ধুনীয়াকৈ হৈ থাকিব ইমান টোপনি লাগিছে মোৰ মানে কি ক'ম টাইম 10:20 হৈছে ৰাতিৰ কাৰণে ভাত অকণমানি ভাত বনাইছোঁ যিটো চব্জি চব আছেই সেইকাৰণে অকণমান ভাত বনাইছোঁ গাখীৰ গৰম কৰি ল'লোঁ ভাত হৈ আছে ভাত হওঁতে আৰু টাইম লাগিব 5 মিনিট লাগিব মানে উতলি আছে অকণ চাউলখিনিও সিজোতে অকণমান টাইম লাগিব দেউতা আহিলে দাদা পিনে আহিব বাকী আছে আহক আহিলে খাই মেলি হৈ যাম আৰু দুপৰীয়া টোপনি যোৱা নাই কাৰণ গাড়ী খুৱাইছিলোঁ অকণমান সময় কৈছিলোঁ যে পি আহিছে উঠি গৈছে তাৰ কাৰণে ফুৰা মেলা কৰিলোঁ একো হোৱা নাই ময়ো হোৱা নাই তাইক খুৱাইছে এতিয়া যদি ময়ো শোওঁ আকৌ উঠিবলৈ মানে এলাহ লাগিব সেইকাৰণে আৰু টোপনি মানে ঠিকমতে নহ'লে যদি শোওঁ মানে টোপনি ঠিকমতে হয় মোৰ মানে ইমান বিষাই থাকে সেইকাৰণে তাতকৈ খোৱাতকৈ নোহোৱাই ভাল বুলি মানে ভাবোঁ আৰু সেয়ে আৰু বনাই মেলি লওঁ লৈ মেলি খাই হৈ যাওঁ আৰু ব্লগটো বিশেষ দীঘল নকৰোঁ আৰু ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়া নাপাৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকিব গুড নাইট